হৈছে শহা আৰু কাছ। এখন হাবিত এটা শহাপহু আছিল। শহাপহুটো সদায় এখন বিলত পানী খাবলৈ গৈছিল। এদিন এখন পানী খাই থাকোঁতে শহাটো এটা কাছৰ লগত চিনাকি হ'ল। কাছটো আৰু শহাটো বহু সময় কথা পতাৰ পিছত দুইটা বন্ধু হৈ উঠিল। এদিনাখন দুইটা বন্ধুৱে কথা পাতি থকাৰ সময়ত শহাটোৱে কাছটোক ক'লে যে কাছ, তুমি সদায় বিলখনতে ঘূৰি ফুৰা। তুমি সেইখিনি জেগাতে ঘূৰিলে মই গোটেই হাবিখন যাই ঘূৰিম। তুমি যদি মোক অনুমতি দিয়া, মই এটা দৌৰৰ প্ৰতিযোগিতা ৰাখিব বিচাৰিছোঁ। এইটোতে আমি গম পাম যে কাৰ বেছি বেগ আছে আৰু কোনে বেছি বেগত দৌৰিব জানে। কাছটোও মান্তি হ'ল। প্ৰতিযোগিতাৰ দিনা জংঘলৰ গোটেই জন্তু আহি সিহঁতৰ প্ৰতিযোগিতা চাবলৈ আহিছিল। প্ৰতিযোগিতা আৰম্ভ হ'ল। কাছটোৱে লাহে লাহে যোৱাৰ আৰম্ভ কৰিলে। আনফালে শহাটোৱে একে দৌৰতে যাই পেলাই গছৰ গুৰি পালেগৈ। সি বহি ভাবিলে, এই কাছটোৱে আৰম্ভণিতেই আছে। মোৰ এতিয়া শেষেই হ'ল। মই ইয়াতে জিৰণিয়ে লৈ লওঁ। জিৰণিৰ নামত সি টোপনি কাল হৈ পৰিল। তেতিয়া কাছটোৱে লাহে 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 লাহেকৈ যাই পেলাই শেষ পাৰ কৰিলে। যেতিয়া শহাটোৱে উঠি দেখিলে, সি গম পালে যে কাছটোৱে কেতিয়াবাতেই জিকিছে। সি বৰ লাজ পালে। যাই পেলাই কাছটোৰ আগত নিজৰ হাৰ স্বীকাৰ কৰিলে। এই কাহিনীটোদি আমি এয়া শিকিলোঁ যে এলাহ কেতিয়াও কৰিব নালাগে, কাৰণ এলেহুৱাই মানুহ কেতিয়াও উন্নতি কৰিব নোৱাৰে। ধন্যবাদ।